নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কেৱল ঝুমুৰ নাচি থাকিলেই নহব আমাৰ সমস্যা সমাধান কৰিব লাগিব এয়া মন্তব্য এয়া প্ৰতিবাদকাৰীৰ মন্তব্য শ্ৰমিকসকলে এতিয়া প্ৰতিবাদ কৰিছে যেহেতু শ্ৰমিকসকলৰ যি সমস্যা আছে সেই সমস্যা দূৰ হোৱা নাই কিন্তু কেৱল ঝুমুৰ নাচি থাকিলেই নহব বুলি উল্লেখ কৰিছে শ্ৰমিকসকল তেওঁলোকৰ যি সমস্যা আছে তেওঁলোকৰ সেই সমস্যাখিনি সমাধান কৰিব লাগে চৰকাৰে বুলি উল্লেখ কৰিছে শ্ৰমিকসকলে যোৰহাটত এতিয়া শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত যোৰহাটত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ যোৰহাটৰ সিনামৰা চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে শ্ৰমিকসকলৰ প্ৰতিবাদ শ্ৰমিকসকল নিজ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে সিনামৰা চাহ বাগিচাৰ শতাধিক শ্ৰমিক ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে শ্ৰমিকসকল ওলাই আহিছে বিজেপি চৰকাৰ মুৰ্দাবাদ আমাৰ দাবী পূৰণ কৰক আদি স্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কেৱল ঝুমুৰ নাচি থাকিলেই শ্ৰমিকৰ সমস্যা সমাধান নহয় আৰু কেৱল ঝুমুৰ নাচি থাকিলেই শ্ৰমিকৰ সমস্যা সমাধান নহয় আমি বিচাৰো আমাৰ সমস্যা সমাধান হওক এয়া প্ৰতিবাদকাৰীসকলৰ মন্তব্য আৰু চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰতিবাদকাৰীসকলে কেৱল ঝুমুৰ নাচি থাকিলে শ্ৰমিকৰ সমস্যা সমাধান নহয় যোৰহাটৰ সিনামৰা চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ শ্ৰমিকসকল নিজ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সিনামৰা চাহ বাগিচাৰ শতাধিক শ্ৰমিক ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি চৰকাৰ মুৰ্দাবাদ আমাৰ দাবী পূৰণ কৰক আদি স্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকসকল কেৱল ঝুমুৰ নাচি থাকিলে শ্ৰমিকৰ সমস্যা সমাধান নহয় আমি বিচাৰো আমাৰ সমস্যা সমাধান হওক এই প্ৰতিবাদ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে প্ৰতিবাদকাৰীয়ে হেয়া শুনাবলৈ চেষ্টা কৰিম শ্রমিক জিন্দাবাদ শ্রমিক জিন্দাবাদ শ্রমিক জিন্দাবাদ মজদুরক জিন্দাবাদ মজদুরক জিন্দাবাদ আচ্ছা জিন্দাবাদ আমি ঝুমুৰ নচাটোত আমি মানে সক্ষম হোৱা নাই কাৰণ কেলে ঝুমুৰটো হল আমাৰ সবে যিমান মহিলাই সবে জানে ঝুমুৰ নাচিব গতিকে আমাৰ মেইন কথা হৈছে বদলি কামত এতে যিবিলাক যে খালি ঠাই মাটিবিলাক পৰি আছে সেই খালি ঠাই মাটিবিলাক যদি আমাৰ আজি চাহপুলি লগাই দিয়া হলেহেঁতেন তেতিয়া আমাৰ ৰাইজে ইমান কষ্ট নাপায় আৰু বদলি কামবিলাকৰ কাৰণে যদি বদলি কামবিলাক নিদিয়ে আমাৰ ৰাইজে কি কৰিব কি ধৰণৰ চলিব আজি এটা এটা মানুহক বহাই গৈ আছে ইয়াত নাই একো বদলি কামৰ কথা আহিছে না আমাৰ দৰমহা বাঢ়িব লাগে সেই দৰমহা পইচাৰ কাৰণে হেৰি হৈছে একো এটা হোৱাই নাই দেখোন আমি যদি এনেকে কৰি থাকো তেতিয়াহ'লে আমাৰ ৰাইজে বিমুখ হৈ পৰিব এটা এটা নিজে নিজে ভোকত মৰিব ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিব তেতিয়াহে কি ক'ব বোলে ল'ৰা ছোৱালী পঢ়া নাই বহুত কথা আহি যায় যদি আমি অকল ঝুমুৰ নাচি বিনন্দিনী হলে নহব নহয় আমাৰ বাকি যিখিনি পাইপ আছে আমাৰ পাইপখিনিও আমি পাব লাগিব তেতিয়া আমি কি ভোকত ঝুমুৰ নাচিবলৈ যাম পেটত ভিজা কাপোৰ বান্ধি আমি ঝুমুৰ মাৰিবলৈ যাম কি আমি আৰু ঝুমুৰ নাচিবলৈ নাজানোৱে যেমন আমাক আৰু গুৱাহাটীলৈ লৈছে ঝুমুৰ নাচাবলৈ ক'ত নিছে পইচা দিম বুলি সেইবিলাক পইচাত যদি আমাৰ চাহ পুলি ৰুই দিয়া হলেহেঁতেন আজি আমাৰ ৰাইজে ইমান কষ্ট নাপায় অসম চাহ নিগমৰ অন্তৰ্গত থকা সিনামৰা চাহ বাগিচাত আৰু আমাৰ অসম চৰকাৰে বদলি কামসমূহ বন্ধ কৰি থৈছে আমাৰ অসম চৰকাৰে হাজিৰা বৃদ্ধি কৰি দিয়া নাই আমাৰ অসম চৰকাৰৰ বাগিচাত অন্য বাগিচাত 250 টকা দি আছে আমাৰ বাগিচাতে 205 টকা দিছে সেইবাবে আমি আজি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু অহা 7 তাৰিখে আমি ডিসি কাৰ্যালয়ত কাৰ্যসূচী ল'ম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু আমাৰ চৰকাৰে ঝুমুৰ নচাই থাকিলেতো নহ'ব আমাৰ হাজিৰা বৃদ্ধি হ'ব লাগিব আৰু আমাৰ বদলি কামসমূহ দিব লাগিব সেইবিলাক আমাৰ সমস্যা আছে সমস্যাকেইটা আমাৰ সমাধান কৰি দিলে আমি চৰকাৰক ধন্যবাদ জনাম বুলি আমি ভাবিছোঁ কবলগীয়া কথা এটা মানে মনত দুখ লগা কথা এটা হৈছে যে আজি চাহ শ্ৰমিকৰ আজি মজদুৰি দিয়াৰ তেওঁলোক ব্যৱস্থা নকৰিলে বিজেপি চৰকাৰে আৰু অনাগত দিনত মানে কি তেওঁলোক মানে আমাৰ শ্ৰমিকক কি বুলি ভাবিছে কি নাভাবিছে এইটো কথা আমি গম নাপাওঁ কিন্তু তৰুণ গগৈ চৰকাৰ থকা অৱস্থাত যেতিয়া বাগান বন্ধ হৈছিলে তেতিয়া আমাৰ তৰুণ গগৈ চৰকাৰে খুলিছিলে সেই বাগানখন এই তাৰ পৰা তেতিয়া বদলিচিপ কামবিলাক আমাক দি আছিলে চৰকাৰে এই বিজেপি চৰকাৰ অহা পাছতো আমাৰ এই বদলিচিপ কামসমূহ বন্ধ কৰি থৈছে আৰু আমি লেবাৰ কমিশ্যনৰ অফিচত গৈ আমি ধৰ্ণা কাৰ্যসূচী দিছিলোঁ তেতিয়াও আমি একো ৰেছপন্স নাপালোঁ।